লাষ্ট কিমান দিনলৈকে সাগৰৰ মাজত থাকিব হৈছে? 30ৰ পৰা 40-50 দিন লাষ্ট থাকি পাইছোঁ। 30-40-50 দিন। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি এনেকুৱা এজন যুৱকৰ ওচৰলৈ লৈ আহিছোঁ, যিজন যুৱকে সাগৰৰ মাজত একেৰাহে 50 দিন থাকি আহিছে। আপোনালোকে আচলতে জানি আচৰিত হ'ব, এইজনে হৈছে সেইজন যুৱক, যিজন যুৱকে সাগৰৰ মাজত একেৰাহে 50 দিনলৈকে থাকি আহিছে। আৰু মই চিনাকি কৰি দিছোঁ, এওঁ হৈছে মৃদুল কোঁৱৰ। নমস্কাৰ। ভালে আছা? ভালে আছোঁ। অঁ, বাকী ভালে। হেৰি, ঘৰলৈ কেতিয়া হ'ল? হ'লে মই পৰহি দিনা আহিলোঁ। এতিয়া আমি তেখেতৰ ওচৰলৈ যাম, কি কাৰণে আচলতে তেখেতে 50 দিন একেৰাহে সাগৰৰ মাজত থাকিব লগা হৈছে। এতিয়া তাৰ আগতে এটা কথা সুধি ল'ম, একেবাৰে লাষ্ট কিমান দিনলৈকে সাগৰৰ মাজত থাকিব হৈছে? 30ৰ পৰা 40-50 দিন লাষ্ট থাকি পাইছোঁ। 30-40-50 দিন, মানে মোটামুটি 2 মাহ আৰু। মোটামুটি 2 মাহ। হয়। আৰু সাগৰৰ মাজত আচলতে কোনখন সাগৰৰ মাজত থকা হয়? আমি ভাৰত মহাসাগৰৰ মাজত থকা হৈছে ন? অঁ, এতিয়া যাম আমি আচলতে কি কাৰণে আৰু তেওঁনো কি কৰে এতিয়া জানিবলৈ বিচাৰিম। কি কাম কৰা হয়? আমি সাগৰত মাছ ধৰোঁ। মাছ ধৰে ন? বন্ধুসকল, আপোনালোকে তেখেতৰ পৰা গম পালে যে তেখেতে সাগৰত আচলতে মাছ ধৰে। আৰু 30 দিন 40 দিন একেৰাহে 50 দিন পৰ্যন্ত সাগৰৰ মাজত থাকিব লগা হয় বুলি কৈছে। কোনখন সাগৰৰ মাজত থকা হয়? ভাৰত মহাসাগৰত ন? একেৰাহে 50 দিনলৈকে থকা হয় ন? বাপৰে, কথাটো কিবা আচৰিত যেন লগা নাইনে? কিন্তু আচৰিত যেন লাগিলেও এয়াই সত্য। এজন অসমীয়া যুৱক, সেইটো কাৰণে মই আপোনালোকক চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। যেতিয়া সাগৰৰ মাজত থকা হয়, তেতিয়া তাত মানে খাদ্য সামগ্ৰী যিবিলাক লাগে চব লৈ যোৱা হয় ন? আৰু কিমান মানুহ যোৱা হয় তাত? আমি 10ৰ পৰা 12জন যাওঁ। 10-12জন ন? আমি সময় লৈ মানুহ যাওঁ। যেতিয়া আগষ্টৰ পৰা ছেপ্টেম্বৰ, হয়, তেতিয়া আমাৰ লাগে 15জনৰ পৰা 20জনলৈকে। 15-20জন ন? এই মাছটো কেনেকৈ ধৰা? আচলতে জাল মাৰি ধৰা হয় নে বেলেগ কিবা উপায় ধৰা? চবৰে উপায় বেলেগ আছে। জালতো ধৰা হয়, বৰশী। হয়। বৰশীত আমাৰ প্ৰায় বৰশীতে ধৰা হয়, জালত ধৰা নহয়। হয়। দিশটো কেনেকৈ নিৰ্ণয় কৰা হয় তাত? দিশটো তাত GPS আছে। GPS দ্বাৰা ন? হয়। আৰু তুমি আচলতে কি কৰা হয়? মাছ ধৰা হয় নে কি? তাত বহুতো চলোৱা হয়, মই প্ৰায় চলোৱা হয় ন? মাছো ধৰা হয়। কিমান দূৰলৈ যোৱা হয়? দূৰলৈতো আমি এনেকৈ এইপিনে তামিলনাডুৰ পৰা যাওঁ, গুজৰাট, হয়, এনেকৈ তাৰপৰা আৰু সেইপিনে ভিতৰলৈ সোমাইতো বহুত দূৰ যাবলগীয়া হয়। কেতিয়াবা আমি 14লৈকে যাওঁ। হয়। এটা কথা মোৰ মনলৈ আহিছে এইখিনিতে, মানে তাত যিটো মানে নেটৱৰ্কটো পোৱা যায় নে নাযায়? তাত নেটৱৰ্কটো আমাৰ মোবাইলত পোৱা নাযায়, চব ৱায়াৰলেছৰ পৰা হয়। তাৰপৰা ছেটেলাইট ফোন আছে আমাৰ। ছেটেলাইট ন? হয়। নহ'লেতো ধৰি লোৱা যোগাযোগটো বিচ্ছিন্ন হৈ যাব সম্পূৰ্ণ, আৰু ফোনটো বন্ধ হৈ থাকে হয়নে? বন্ধ থাকে ন? একেৰাহে বন্ধ থাকে আমাৰ ফোন। হয়। তেতিয়াহ'লেতো চিনেমা দিনাও চাব পাৰিব আমাৰ ফোনত। অঁ, কি চিনেমাবিলাক কি ডাউনলোড কৰি লৈ যোৱা হয় নেকি? ডাউনলোড কৰি লৈ যোৱা হয়। অঁ, বঢ়িয়া। কথাখিনি জানি আচলতে খুব ভাল লাগিলে। আৰু ঘৰত কিমান দিন থকা হ'ব? ঘৰত থকা হ'ব মোৰ আগষ্টৰ পৰা ছেপ্টেম্বৰ মানত যোৱা হ'ব। তাত থাকি কেনেকুৱা লাগে মাজত? থাকিতো আমাৰ ভালেই লগা হ'ল আৰু এতিয়া। ভালেই লগা হ'ল ন? ভয় লাগে নাই? ভয় নালাগে আমাৰ। একদম নালাগে? একদম চিৰিয়াছলি একদম ভয় নালাগে ন? আৰু যেতিয়া মানে হেৰি মাছ ধৰা হয়, তেতিয়া মানে কি সকলোৱে একেলগতে ধৰা হয়নে নে পাল পাতি? মানে চব একেলগতে বৰশী যেতিয়া আমি পেলাওঁ, লানি বৰশী, তেতিয়া একেলগতে। যেতিয়া আমি ডলফিনৰ লগত মাছ ধৰোঁ, ডলফিনৰ টিকাত মাছ খেলোঁ, তেতিয়া চবেই চিংগুল এটা বৰশী লওঁ। ডলফিন ন? ডলফিনৰ পিছত আমি যেতিয়া ব্লুফিন টনা বুলি কয়, বহুত ডাঙৰ আমাৰ। হয়। 50ৰ পৰা আমি যেতিয়া ডলফিনৰ টিকাত খেলোঁ, 1 কুইণ্টেল 30 কেজি 40 কেজি ধৰা হয়। এটা নিজৰ মাছটো তোমাৰ লাগিলে নিজে ৰখাবলগীয়া হয় সেই মাছটো। অঁ, বঢ়িয়া। আৰু মাছবিলাক আচলতে কিমান ডাঙৰ আৰু কেনেধৰণৰ মাছ পোৱা যায় তাত? তাতো আমিতো তাৰ মানুহে আজি মোৰ লগত কাম কৰি থকা 70 বছৰলৈকে বুঢ়ামান পাইছোঁ, 75লৈকে পাই গৈছোঁ। অঁ, মানে সিহঁতে ইমান সাগৰত ইমান মাছ আছে, সিহঁতে নাম নাজানে ইমান মাছৰ। হয়। আৰু এইখিনিতে এটা কথা কওঁ, সাগৰ কিন্তু মই নাই দেখা, সঁচা কথা কৈছোঁ। মই সাগৰ নাই দেখা, আপোনালোকে দেখিব পাৰে হয়তো। পানীখিনিতো নীলা হয় নাই? সাগৰ পানী নীলা, মজা পানী। লুণীয়া নেকি সাগৰ পানী? সাগৰ পানীটো লুণীয়া সাগৰ পানী লুণীয়া ন? আৰু তাত মানে যিখিনি আমি এতিয়া ধৰি লওক তোমালোকে যিখিনি খাবৰ কাৰণে পানী দৰকাৰ হয়, তাত সেই পানীখিনি মজুত থাকে নেকি? চব মজুত থাকে আমাৰ। ইয়াৰ পৰা লৈ যোৱা হয় মানে? অঁ, এইখিনিতে আৰু এটা কথা সুধোঁ, এই যে ঢৌ ক্ষেত্ৰত আগতে আমি পঢ়িবলৈ পাইছিলোঁ, মানে ঢৌটো সাগৰৰ মাজত বহুত ডাঙৰ মানে কিমান, মই পাহৰিছোঁ কিমান মানে মিটাৰলৈকে ঢৌ উঠে বুলি কৈছে। বহুত ডাঙৰ ঢৌ ন? কিমান ডাঙৰ ঢৌ উঠে এনেই? ঢৌ উঠে আপোনাৰ বহুত ডাঙৰ ঢৌ উঠে। আমাৰতো ফুট হিচাপেতো ক'ব নাই, মিটাৰ হিচাপে ক'ব লাগিব। বহুত ন? 30 মিটাৰ 40 মিটাৰ তেনেকুৱা উঠে। সেইবিলাকৰ কেতিয়াবা সন্মুখীন হৈছে নেকি ঢৌৰ? কৈছোঁ আমি সেইবিলাক সন্মুখীন। হয়। এবাৰ এতিয়া কি কৰা হয় সেইবিলাক তেতিয়া?
তেতিয়া সেই ঢৌটো যেতিয়া ইমান ডাঙৰ ডাঙৰ ঢৌ আহিলেতো ঢৌটো আমি বোটখন নিজে চলাই আমি কণ্ট্ৰল কৰিব পাৰোঁ তাৰপৰা যেতিয়া চুনামি আহিছিলে তেতিয়াতো চবেই জানে চুনামি আহিছিলে ইমান ডাঙৰ চুনামি তেতিয়া আমি লস্য দ্বীপত যাবলগীয়া হ'ল আচলতে বহুতখিনি নজনা কথা জানিলোঁ বহুত ভাল লাগিলে বাৰু যে কি নহওক আচলতে আমি মোবাইলত এইবিলাক ভিডিঅ'বিলাক দেখি থাকোঁ মাছ মৰা ভিডিঅ' বা এনেধৰণৰ ময়ো আচলতে বহুত বেছি চাই ভাল লাগে আৰু আচলতে ভবা নাছিলোঁ তোমাক যে লগ পাম বুলি মোবাইলতে দেখি থাকোঁ কিন্তু হ'লেও ঘৰে পালোহি আৰু লগ পাই বহুত বেছি ভাল লাগিলে আৰু বন্ধুসকল ভাবিছোঁ আপোনালোকেও ভালে পাইছে বুলি আৰু বন্ধুসকল এয়াই আছিলে আজিৰ ভিডিঅ' আৰু বহুত কিবা কিবি কথা পাতিবলৈ থাকিলে পিছত পাতিম পিছত লগ হ'ম দেই কেতিয়াবা পাৰিলে সাগৰ মাজলৈ যাবলৈ চেষ্টা কৰিম ভাল লাগিব আৰু যাবলৈ মন এটা আছে আৰু বন্ধুসকল এয়াই আছিলে আজিৰ ভিডিঅ' যদি আপোনালোক কোনোবাই ফেচবুকত চাই আছে আৰু যদি কোনোবা মোৰ পেজলৈ নতুনকৈ আহিছে তেতিয়া পেজটো লাইক এটা কৰি ফ'ল' কৰি দিব আৰু যদি সেই ইউটিউবত চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই ধন্যবাদ নমস্কাৰ